নমস্কাৰ। আজি ভিডিঅ'ত মই ডিছকাছ কৰিম যে আপোনাৰ ঘৰ গাঁৱত নেকি বা গাঁৱৰ পৰা আপুনি কিবা এটা বস্তু এক্সপোৰ্ট কৰিব খুজিছে বা সেইটো গাঁৱত থাকিয়ে পাৰিবনে বা এক্সপোৰ্ট কৰিবৰ কাৰণে মানে চিটিত থাকিব লাগিব নেকি, এনেকুৱা ধৰণৰ বহুত কুৱেশ্যনছ মানে চবেই সোধে। এতিয়া এক্সপোৰ্টেই এনেকুৱা এটা বিজনেছ মই আগতে ডিছকাছ কৰিছোঁ, যিটো আপুনি ঘৰত বা গাঁৱত থাকিয়ে আপুনি এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰে। তাৰ কাৰণে মই মানে বেছিক ষ্টেপছবিলাক কৰিম। নাম্বাৰ 1 হৈছে আপুনি প্ৰডাক্টটো প্ৰথম চিলেক্ট কৰি ল'ব লাগিব। আপুনি যিটো প্ৰডাক্টৰ ওপৰত কাম কৰে সেইটো আপুনি গাঁৱতে থাকক বা চিটিতে থাকক, সেইটো কোৱালিটি প্ৰডাক্ট লাগিব যদি আপুনি এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব খোজে। আৰু যিহেতু গাঁৱত বহুত ধৰণৰ অৰ্গেনিক প্ৰডাক্টছ আপোনাৰ এভেইলেবল আছে, সেই প্ৰডাক্ট প্ৰথমে চিলেক্ট কৰি ল'ব আৰু সেই প্ৰডাক্টৰ ওপৰত আপোনাৰ 3-4জন ছাপ্লায়াৰ আপুনি লাগিব। এইটো ষ্টেপ নাম্বাৰ 1। আপোনাৰ প্ৰডাক্ট চিলেক্ট হৈ গ'লে তেতিয়াহে আপুনি ষ্টেপ নাম্বাৰ 2ত আপুনি যেনেকৈ মাৰ্কেট চিলেক্ট কৰিব লাগিব, কাণ্ট্ৰি চিলেক্ট কৰিব লাগিব, বায়াৰ চিলেক্ট কৰিব লাগিব, সেইবিলাক আপুনি পিছত সেই প্ৰডাক্টৰ অনুযায়ী আপুনি সেই কাণ্ট্ৰিবিলাক টাৰ্গেট কৰিব লাগিব। নাম্বাৰ 2 হৈছে ৰেজিষ্টাৰ ইয়ৰ বিজনেছ। এতিয়া আপুনি ঘৰত থাকিয়ে আপুনি কোম্পেনী এটা ৰেজিষ্টাৰ কৰিব আৰু সেইটো আপুনি মানে চ'ল প্ৰপাৰ্টাৰশ্বিপেই হওক বা LLP হওক, আপুনি তেনেকুৱা ধৰণৰ কোম্পেনী আপুনি ইনিচিয়েলি চ'ল প্ৰপাৰ্টাৰশ্বিপ মানে আপোনাৰ ইণ্ডিভিজুৱেল পেন কাৰ্ড দি আপুনি কোম্পেনী ছেটআপ কৰিব পাৰিব ঘৰত থাকিয়ে। আৰু এতিয়া কথা হ'ল যে মানে আপুনি ইণ্ডিভিজুৱেল পেন কাৰ্ড আছে আৰু যিহেতু আপুনি ঘৰৰ এড্ৰেছতে আপুনি এইটো গোটেইখিনি বনাব পাৰিব। আৰু নেক্সট ষ্টেপ হৈছে আপোনাৰ IEC-খন লাগিব। IEC মেণ্ডেটৰী হয়, মানে এক্সপোৰ্ট ইম্পৰ্ট লাইচেঞ্চ। এইখন সকলো প্ৰডাক্টৰ কাৰণে এইটো মেণ্ডেটৰী হয়। এতিয়া আপুনি বায়াৰ ফাইণ্ড কৰিব লাগিব। নাম্বাৰ 3, এতিয়া আপুনি কোন প্ৰডাক্ট অনুযায়ী আপুনি কাণ্ট্ৰিবিলাক টাৰ্গেট কৰিব লাগিব আৰু তাত আপুনি বায়াৰ চাব লাগিব। বা B2B চাইট আলিবাবা, ইণ্ডিয়া মাৰ্ট, মই আগতে কৈছোঁ বায়াৰ ফাইণ্ডিং কেনেকৈ কৰিব লাগে। বা আপোনাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আহিছে, ChatGPT, আপুনি এইবিলাকৰ সহায় দি আপুনি যিবিলাক প্ৰডাক্ট আপুনি কাম কৰে সেইটো আপুনি কোম্পেনী আনুষংগিক কাণ্ট্ৰিবিলাকত চাব আৰু তাত তেনেকৈ আপুনি বায়াৰ লিষ্ট পাব আৰু সেই বায়াৰবিলাকক আপুনি টাৰ্গেট কৰিব লাগিব। আমাৰ এতিয়া সেইকাৰণে আপোনালোকে এক্সপোৰ্টৰ কোৰ্চটো শিকক। আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে, জইন কৰক, কণ্টেক্ট নাম্বাৰ দিয়া আছে। আৰু নেক্সট আপোনাৰ বায়াৰ ফাইণ্ডিং হৈ গ'ল। এতিয়া আপুনি বায়াৰৰ লগত মানে কমিউনিকেশ্যনছটো আপুনি ষ্ট্ৰংলি কৰিব লাগিব। আপোনাৰ প্ৰডাক্টৰ নলেজ থাকিলেহে আপুনি ষ্ট্ৰংলি বায়াৰৰ লগত কমিউনিকেশ্যন কৰিব পাৰিব। আৰু এইটো মষ্ট এছেঞ্চিয়েল। আৰু আপুনি কেনেকৈ মানে বায়াৰ লিষ্ট ল'ব ইণ্ডিয়ান এম্বেচিৰ পৰা, ইণ্ডিয়ান এম্বেচিও বায়াৰ লিষ্ট প্ৰভাইড কৰে। গতিকে এইখিনি গোটেইখিনি আনুষংগিক আপুনি কৰাৰ পিছত আপুনি সেই বায়াৰৰ ওপৰত ৱৰ্কআউট কৰিব লাগিব। নেক্সট আপুনি লজিষ্টিকৰ কাম কৰিব লাগিব। এতিয়া আপোনালোকৰ এটা মনত ভাৱ হয় যে গাঁৱৰ পৰা আমি এক্সপোৰ্ট কৰিব পাৰিমনে বা কেনেকৈ বস্তুটো পঠাম, কাৰণ আজিকালি আপুনি পোষ্টেলিটিও বস্তুটো পঠাব পাৰে যদি স্মল কোৱান্টিটি হয়, সেইটোৰ ফেচিলিটিও আছে। আৰু FPO আছে, ফৰেইন পোষ্ট অফিচ, বা আপুনি প্ৰাইভেট কোৰিয়াৰ দি আপুনি ইনিচিয়েলি আপুনি কলকাতা পোৰ্টলৈকে পঠালে আৰু তাৰ পৰা বাই চি আপুনি পঠালে। এতিয়া আপোনালোকৰ স্মল কোৱান্টিটি হ'লে আপোনালোকৰ পোষ্টেলেদি গুচি যাব বা সেইটো ইজি হ'ব। কিন্তু আপোনাৰ যদি বাল্কত আপুনি অৰ্ডাৰ পায় তেতিয়াহ'লে আপুনি এইটো পোৰ্টেদি পঠাব লাগিব, তেতিয়াহে আপোনাৰ লজিষ্টিক মানে এইটো প্ৰফিটটো হ'ব। আৰু সদায় আপুনি মানে মেনুফেকচাৰিং ইউনিট বা আপুনি মানে এইটো ফাৰ্মাৰৰ পৰা, যদি এগ্ৰিকালচাৰেলত কৰে, ফাৰ্মাৰৰ পৰা আপুনি বস্তুটো ল'বলৈ চাব। তেতিয়া আপুনি কোৱালিটি ভাল পাব আৰু আপুনি কম দামত পাব আৰু যিটো আপোনাৰ প্ৰফিটটো বেছি হ'ব যদি আপুনি সেই প্ৰডাক্টটো এক্সপোৰ্ট কৰিব। এতিয়া ষ্টেপ নাম্বাৰ 5 হ'ল লাষ্ট, এইটো ডকুমেণ্টেশ্যন আৰু পে'মেণ্ট। আপুনি সদায় বায়াৰ লগত মানে চিকিউৰ পে'মেণ্ট টাৰ্মত কাম কৰিব, যেনে এডভান্স পে'মেণ্ট। আপুনি কিবা এটা পাৰ্চেণ্টেজ 40-50% আপুনি এডভান্স ল'ব চাব। আৰু 100% LCত আপুনি কেতিয়াও কাম নকৰিব, কিবা এটা পাৰ্চেণ্টেজ আপুনি এডভান্স ল'ব আৰু তাৰপাছত আপুনি বাকীখিনি LC কৰিব। মই LCৰ আগৰ টাৰ্ম কৈছোঁ যে কেনেকৈ আপুনি চিকিউৰলি বেংকেদি ল'ব পাৰে বা আপোনাৰ LCটো আপোনাৰ বেংকেই আপোনাৰ চেক কৰি দিব য'ত আপোনাৰ কাৰেণ্ট একাউণ্ট আছে। গতিকে এইখিনি কাম আপুনি ডকুমেণ্টেশ্যনত আপুনি ইনভইচ যি পেকিং লিষ্ট বা আনুষংগিক আপোনাৰ যিখিনি আপোনাৰ ডিউৰিং এক্সপোৰ্টৰ সময়ত লাগে সেইখিনি ডকুমেণ্টছ আপুনি মানে ইমান প্ৰব্লেম নাই ডকুমেণ্টছত। আপুনি মানে একৰ্ডিং টু ইয়ৰ প্ৰডাক্ট RCMC ল'ব লাগিব, ৰেজিষ্ট্ৰেশ্যন কাম মেম্বাৰশ্বিপ চাৰ্টিফিকেট, সেইটো EPCয়ে দিব। যদি আপোনাৰ ফ্ৰুট ভেজিটেবল এইবিলাকৰ লগত কৰে তেতিয়াহ'লে আপেৰা বা স্পাইচ কৰিলে স্পাইচ বৰ্ড বা আনুষংগিক তেনেকুৱা আপুনি যিটো প্ৰডাক্টত কাম কৰে সেইটো প্ৰডাক্টৰ পৰাই আপুনি RCMC ল'ব লাগিব। এতিয়া আপোনাৰ ডকুমেণ্টেশ্যন হৈ গ'ল, IEC হৈ গ'ল আৰু গোটেইখিনি আপোনাৰ ৰেডি হ'ল আৰু আপুনি এক্সপোৰ্টৰ কাৰণে আপোনাৰ ৰেডি হ'ল। এতিয়া আজি ভিডিঅ'টোত মই ষ্টেপ বাই ষ্টেপ ক'লোঁ যে আপুনি ঘৰত থাকিয়ে বা গাঁৱত থাকিয়ে আপুনি কেনেকৈ এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰে আৰু এক্সপোৰ্টৰ কাৰণে যে আপুনি চিটিত যাব নালাগে বা এইটো এটা ইমান অসম্ভৱ কাম নহয় যে। আৰু এটা কথা মানুহৰ মনত থাকে যে এক্সপোৰ্ট কৰিব হ'লে বহুত
মানে টকা হাতত থাকিব লাগিব সেইটো নহয় আপুনি ষ্টেপ বাই ষ্টেপ আৰম্ভ কৰক কোম্পানী ফৰ্ম কৰা বা প্ৰডাক্ট চিলেকশ্যন এইখিনি কাম কৰিব আৰু এক্সপৰ্টত আপুনি কিবা এটা পাৰ্চেণ্টেজ এডভান্স পে'মেণ্ট পায়ে গতিকে আহক আপোনালোকে আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে 1 মাহৰ কোৰ্চ আপোনালোকে এবাৰ কোৰ্চটো শিকি লওক সকলোবিলাক কাণ্ট্ৰিৰ কাৰণে প্ৰচিডিউৰ একে থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'